নমস্কাৰ যুৱকণ্ঠ প্ৰাগ নিউজৰ নতুন অনুষ্ঠানলৈ মই দেৱজিৎ ভূঞা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যুৱ সমাজৰ সপোন, যুৱ সমাজৰ ক্ষোভ, যুৱ সমাজৰ অসন্তুষ্টি, যুৱ সমাজৰ মনৰ বেদনা, যুৱ সমাজৰ পুৱাৰ আনন্দ আমি এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ মাজলৈ লৈ যোৱাৰ চেষ্টা চলাম। আজিৰ এই বিশেষ অনুষ্ঠানৰ বিশেষ খণ্ডৰ আমাৰ মূল বিষয়বস্তু হৈছে ছাত্ৰ ৰাজনীতি, ছাত্ৰ আন্দোলন, ছাত্ৰ বিপ্লৱ আৰু ছাত্ৰ চৰকাৰ। সমগ্ৰ অসমতে দেখিবলৈ পোৱা গৈছে কা বিৰোধী ধ্বনি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ এক প্ৰতিষ্ঠান বিৰোধী ঢৌ দেখিবলৈ পোৱা গৈছে। আৰু এই প্ৰতিষ্ঠান বিৰোধী ঢৌ কা আন্দোলনৰ নেতৃত্ব বহন কৰা দেখিবলৈ পোৱা গৈছে অসমৰ ছাত্ৰ সমাজে। ইতিহাসৰ যেন পুনৰাবৃত্তি দেখিবলৈ পোৱা গৈছে অসমৰ চহৰে নগৰে গাঁৱে ভূঞে। অসম আন্দোলনৰ যেন পুনৰাবৃত্তি ঘটিছে এই কা বিৰোধী আন্দোলনত। অসম আন্দোলনত আমি দেখিবলৈ পাইছিলোঁ, শুনিবলৈ পাইছিলোঁ যে ছাত্ৰ সমাজে এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত ছাত্ৰ সমাজে গঠন কৰিছিল এখন চৰকাৰ, যি চৰকাৰে আশা কৰিছিল, অসমৰ ৰাইজে আশা কৰিছিল, ছাত্ৰ সমাজেও আশা কৰিছিল যে তেওঁলোকৰ মাজৰ পৰা গৈ দিছপুৰৰ গাদী দখল কৰা সেইসকল প্ৰাক্তন ছাত্ৰই তেওঁলোকৰ মনৰ আশাবোৰ বাস্তৱত ৰূপায়িত কৰিবলৈ সক্ষম হ'ব। কিন্তু যি কাৰণতে নহ'ল কিয়, ছাত্ৰ সমাজৰ সেইসকল প্ৰতিনিধিয়ে এইসকল ছাত্ৰৰ মনৰ বেদনা, মনৰ অসন্তুষ্টি, মনৰ ক্ষোভ যেন প্ৰশমিত কৰিবলৈ সক্ষম নহ'ল। আৰু যাৰ বাবে দেখিবলৈ পোৱা গ'ল আজিৰ তাৰিখত অসমত আৰু এখন যুদ্ধৰ উকমুকনি, আৰু সেই যুদ্ধৰ নেতৃত্ব বহন কৰিছে অসমৰ ছাত্ৰ সমাজে। অসমৰ ছাত্ৰ আন্দোলনৰ ভৱিষ্যত কি আমি সমুদায় দিশ আলোচনা কৰিম। কেৱল এখন চৰকাৰ গঠনতেই শেষ নেকি ছাত্ৰৰ আন্দোলন? ছাত্ৰৰ আন্দোলনক বহুত আভিভক্ত কৰিবলৈ কোনোবাই ষড়যন্ত্ৰত লিপ্ত হৈছে নেকি? এই ষড়যন্ত্ৰ কিমান দূৰ সফল হ'ব তাকো আমি আলোচনা কৰিম আজিৰ এই বিশেষ অনুষ্ঠানৰ জৰিয়তে। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি চাৰিগৰাকী যুৱ সমাজৰ প্ৰতিনিধি আহি উপস্থিত হৈছে। আমি অনুষ্ঠানলৈ যোৱাৰ আগত তেখেতসকলক চিনাকি কৰি দিব বিচাৰিছোঁ। আমাৰ মাজত আছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ABVPৰ ৰাজ্যিক সম্পাদক ৰাকেশ দাস। আমি ৰাকেশ দাসক স্বাগতম জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সুদৰ্শন কৌশিক। আমি সুদৰ্শনকো স্বাগতম জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে NSUI ৰাজ্যিক সাধাৰণ সম্পাদক কৌশিক নাথ। আমি কৌশিককো স্বাগতম জনাইছোঁ। আৰু আমাৰ মাজত উপস্থিত আছে অসম ছাত্ৰ মঞ্চৰ সভাপতি হীৰকজ্যোতি বৰা। হীৰকজ্যোতিকো মই স্বাগতম জনাইছোঁ। অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ মই হীৰকজ্যোতিৰ জৰিয়তে। হীৰকজ্যোতি, মই আৰম্ভণিতে কৈছোঁ যে অসমত ৰাজনীতিৰ ক্ষেত্ৰত ছাত্ৰ আন্দোলনে এটা বলিষ্ঠ ভূমিকা পালন কৰি আহিছে, আৰু শেহতীয়া দিনসমূহৰ যদি আমি ঘটনাদি চাওঁ তেতিয়া দেখিবলৈ পাম যে ছাত্ৰ সমাজে এইবাৰ বিৰোধী আন্দোলনত এক বলিষ্ঠ ভূমিকা পালন কৰা প্ৰত্যক্ষ কৰা গৈছে। এক কথাত ক'বলৈ গ'লে সন্মুখৰ পৰা যুঁজিবলৈ যেন আগবাঢ়ি আহিছে এই মুহূৰ্তত অসমৰ ছাত্ৰ সমাজ। আপুনি যিহেতু এই আন্দোলনৰ নেতৃত্ব বহন কৰি আছে এটা মঞ্চৰ পৰা, অসম ছাত্ৰ মঞ্চ, য'ত কটন মহাবিদ্যালয়কে আদি কৰি ভালেকেইখন আগশাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী জড়িত হৈ আছে, সামগ্ৰিক দৃশ্যপট মই আপোনাৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম কিছু পৰিমাণে। পোনপ্ৰথমে সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কেপ শব্দটো যেতিয়াৰ পৰা উচ্চাৰণ হৈছিলে তেতিয়াৰ পৰাই আমাৰ কটন বিশ্ববিদ্যালয়ৰ মজিয়াৰ পৰা আমাৰ আন্দোলন আৰম্ভ হৈছিলে। আমাৰ আন্দোলনটো আমাৰ ইমান তীব্ৰ হ'ব বুলি তেতিয়া কেতিয়াও ভবা নাছিলোঁ। প্ৰথমতে মূলতঃ কটন বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ হৈছে। সেইদিনাখন ফেলিচিটেশ্যন প্ৰগ্ৰেম এটা আছিলে, তাত সৰ্বানন্দ সোণোৱাল অহা কথা আছিলে। কোনোবাই এখন পোষ্টাৰ মাৰিলে সৰ্বানন্দ সোণোৱাল সন্ধানহীন। তাৰপিছতে তেওঁলোকৰ ইমান ভয় খালে, আমি জাষ্ট এখন মেমৰেণ্ডাম দিয়াৰ কথা আছিলে, তাৰপিছত আমাক তাতে সেইখিনি বুজাবুজিৰ মাজতে হ'ল হয়, কিন্তু তেওঁ ভয়তে নাহিলে। আপোনালোকে শান্তিপূৰ্ণ এটা প্ৰতিবাদ কৰিব বিচাৰিছিলে, তাত পুলিচ প্ৰশাসনে চৰকাৰে ভয় খাই এটা পৰিৱেশ সৃষ্টি কৰিলে কটন বিশ্ববিদ্যালয়। হয়, তাৰপিছত আমি বাধ্য হ'লোঁ, আমি গেটৰ সন্মুখত বহি দিলোঁ। আমি প্ৰথমতে সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াক আহিব দিলোঁ, তাৰপিছত তাত আমি ব্লক কৰি দিলোঁ। তেখেত না বাহিৰলৈ যাব পাৰে না ভিতৰলৈ আকৌ কোনোবা বেলেগ সোমাব পাৰে। তাৰপিছতো তেওঁ ভিতৰৰ পৰা ওলাই অহা নাছিলে। কিয় মই ছাত্ৰৰ ওচৰত যাম, ৰাস্তাত গৈ পেলাই মই কিয় মেমৰেণ্ডামখন ল'মগৈ? তেওঁলোকৰ ইমান ছাত্ৰ মোৰ ওচৰলৈ আহিব লাগিব। কিন্তু যেতিয়া ভোট খুজিবলৈ আহে তেতিয়া হাতযোৰ কৰি ভিক্ষা খুজি তেওঁ ভোট ল'বলৈ আহে। আচ্ছা, এইটো প্ৰথম। তাৰপিছত ডিচেম্বৰৰ 11 তাৰিখে আমিতো প্ৰতিবাদ কৰি আছোঁ। ডিচেম্বৰৰ 11 তাৰিখে আমি এটা পৰিকল্পনা কৰিলোঁ। সকলো বিদ্যালয়ৰ লগত, আমি বিশ্ববিদ্যালয়ৰ লগত আমি যোগাযোগ কৰিলোঁ, আৰু আমি এটা ৰোড মেপ বনালোঁ যে আমাৰ কথাটো যিহেতু ইয়াত শুনা নাই, আমি দিছপুৰ যাম আৰু দিছপুৰত আমাৰ কথাখিনি আমি ৰাখিম। যিহেতু জনতা ভৱন বুলি কয়, সেই জনতা ভৱন হৈ থকা নাই, অকল মন্ত্ৰী MLAহে তেওঁলোকৰ এটা ক্লাব ঘৰলৈ পৰিণত হৈছে, যাৰ কাৰণে আমাক গৈ পেলাই আমাৰ জনতা আমাৰ কথা তেওঁলোকে শুনিবলৈ নিবিচাৰে। তাৰপিছত আমি শান্তি শৃংখলাভাৱে আমি গৈ আছিলোঁ। প্ৰতিখন আগশাৰী
বিদ্যালয় বিশ্ববিদ্যালয় সকলো একগোট হৈ পেলাই গৈছিলোঁ তাত দেখিব যেতিয়া আমাৰ বেৰিকেড দি ৰখা গ'ল তেতিয়া আমি সকলোৱে হাতজোৰ কৰি অনুৰোধ কৰিছোঁ যে আমাক যাব দিয়ক আমাৰ হাতত কোনো অস্ত্ৰ নাই আমাৰ কোনো বেলেগ চিন্তা ভাৱনা নাই খালি আমাৰ আইৰ প্ৰতি মৰম আছে আমাৰ ভাষাৰ প্ৰতি মৰম আছে আমি সেই কথাখিনি আমি তেওঁলোকক ক'মগৈ তাৰপিছত আমি হাতজোৰ কৰি থাকোঁতে আমাৰ হাততে কোবাই দিলে হাততে কোবাই দিয়াৰ লগে লগে আমাৰ সন্মুখত আমি কেইজনমান আছিলোঁ মই জিন্তু প্ৰাঞ্জল আমি আগত আছিলোঁ একেলগে আছিলোঁ তাৰপিছত বেক চাইডে হেণ্ডিকৰ ছোৱালীকেইগৰাকী আছিলে ঠেলা হাঁচাত ঘপককৈ মই ফাঁকেদি ওলাই গ'লোগৈ মানে তাৰপিছত আপোনাৰ 15টা কোব মই পিঠিত খাইছোঁ হয়তো চাগে সেইটো গণতান্ত্ৰিকভাৱে সেইটো শুদ্ধ হোৱা নাই যিহেতু আমি কোনো তেনেকুৱা এটা পৰিস্থিতি হয় আচলতে হিৰক যদি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন চৰকাৰে গণতান্ত্ৰিক প্ৰতিবাদৰ ভাষা বুজি পাব লাগিব তেওঁলোকে নহয় জানো এইটো হৈছে প্ৰথম কথা তেওঁলোকে খালি এটাই ভাষা বুজি পায় হিন্দুত্ববাদ যোনখন তেওঁলোকে RSSত যোনখন কিতাপ পঢ়াইছে তেওঁলোকক যোনটো লাখতি হাফ পেণ্ট পিন্ধি লৈ পেলাই যোনখিনি শিক্ষা দিছে তেওঁলোকে সেইখিনি শিক্ষাই তেওঁলোকে গ্ৰহণ কৰিছে আৰু চাওক অকল সেইটো শিক্ষা বুলি নহয় হিমন্ত বিশ্ব শৰ্মা 2014 আগলৈকে কংগ্ৰেছত আছিলে এইটো নহয় যে একদম 2009 পৰা গেপ দি তেওঁ কংগ্ৰেছত আহিছে বিজেপিলৈ গৈছে একে খুব সোনকালে তেওঁ হয়তো চাগে চিফ মিনিষ্টাৰ হ'ম বুলি আশাতে তেওঁ বিজেপিলৈ গ'ল তেওঁ আশা পূৰণ হোৱা নাই সেইটো কাৰণে তেল মাৰিবলৈ কাৰণেই এই হিন্দুত্ববাদ কথাটো তেওঁ কৈ আছে আমাৰ তাত ভিডিঅ' আছে এটা সময়ত তেওঁ কৈছে অসমৰ প্ৰতিটো চুকে কাণে মাদ্ৰাছা হ'ব লাগিব আৰু কৈছে আটাইতকৈ পবিত্ৰ গ্ৰন্থখন হৈছে কোৰাণ তাত অকল মানে পঢ়াৰ ক্ষেত্ৰত গুৰুত্ব দিছে সামাজিক দায়বদ্ধতাৰ ওপৰত গুৰুত্ব দিছে সেই ভিডিঅ' ফুটেজ আছে আমাৰ যেতিয়া তেওঁ কংগ্ৰেছত আছিলে আৰু এতিয়া লগে লগে তেওঁ নিজৰ মুখৰ ভাষা হয় তাৰমানে হিৰক আপুনি ক'ব খুজিছে যে বিজেপিৰ একাংশ নেতা কিংবা চৰকাৰৰ একাংশ মন্ত্ৰীয়ে হঠাৎ পেট্ৰিয়ট বুলি যাক কোৱায় হঠাৎ তেওঁলোকে হিন্দুত্ববাদী এটা ভাৱধাৰা কৰিবলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ আৰু তেওঁলোকৰ এটাই লক্ষ্য আছে যে গাড়ীখন ৰক্ষা কৰিব বেলেগ কথা একো নাই হয় মই আহিব বিচাৰিছোঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সম্পাদক ৰাকেশ দাসৰ ওচৰলৈ দাস ডাঙৰীয়া এই মুহূৰ্তত অপ্ৰিয় হ'লেও সত্য যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিৰুদ্ধে অভিযোগৰ আঙুলি উঠিছে বিভিন্ন সময়ত যি সময়ত অসমৰ ছাত্ৰ সমাজ ৰাজপথত নামি পৰিছে নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে নিজৰ ভাষাক ৰক্ষা কৰিবৰ বাবে নিজৰ সংস্কৃতিক ৰক্ষা কৰিবৰ বাবে সেই মুহূৰ্তত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নেতা কৰ্মী ছাত্ৰ ছাত্ৰী আপোনালোকৰ যিখিনি ফলোৱাৰ্ছ আছে সেইসকলে চৰকাৰৰ ৰক্ষা কবচ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰা বুলি আপোনালোকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে প্ৰথমতে এইটো কথা আমি স্পষ্ট কৰি দিছোঁ যে আমি কোনো চৰকাৰৰ ৰক্ষা কবচ নহয় যেতিয়া বিজেপিৰ জন্মই হোৱা নাছিল তেতিয়াৰ পৰা বিদ্যাৰ্থী পৰিষদে ভাৰতবৰ্ষত কাম কৰি আছে গতিকে আমি কেতিয়াও বিজেপিৰ ফলোৱাৰ যাব নোৱাৰোঁ বা আমি কোনো চৰকাৰৰ কেতিয়াও বশৱৰ্তীও নহয় আমি এটা আদৰ্শক হয় কিন্তু আপোনালোকৰ কাম কাজে সেই কথা ৰাইজক ভাবিবলৈ বাধ্য কৰাইছে যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বিজেপিৰ ৰক্ষা কবচ নেকি চাওক এটা কথা কৈ আছোঁ মই যেতিয়া আমি এটা আদৰ্শত কাম কৰোঁ তেতিয়া সেই আদৰ্শৰ লগত যি চৰকাৰখনৰ মিল থাকে তো তেতিয়া সেইটো কোনোবাই আমাৰ ওপৰত এলিগেঞ্চ লগালে আমি তাত ডিনাই কৰিব নোৱাৰোঁ কাৰণ কিয় আমি এটা আদৰ্শৰ কাৰণে কাম কৰিছোঁ যে আমি সদায় বিচাৰোঁ যে ভাৰতবৰ্ষ বিশ্বগুৰু হওক আৰু আমি সদায় ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাৰে জাতীয়তাবাদক সংলগ্ন কৰি পেলাই আমি সদায় আগুৱাই যাবৰ কাৰণে চেষ্টা কৰোঁ আৰু চৰকাৰখনৰ লগত হয় অপ্ৰিয় সত্য যে চৰকাৰখনৰ লগত আদৰ্শগত মিল আছে কিন্তু আমি এইটো কথা নহয় যে আমি ফলোৱাৰ্ছ নহয় তো ফলোৱাৰ্ছ হয় তেওঁলোকৰ বা তেওঁলোকৰ মতে কাম কৰিম চৰকাৰে আমাক ক'ব সেইকাৰণে আমি কাম কৰিম মধ্যপ্ৰদেশত যেতিয়া বিজেপি চৰকাৰ আছিল তেতিয়া কিন্তু ABVPয়ে নৰ্মদা নদী চাফাৰ কাৰণে আন্দোলন কৰিছিল কিন্তু তাৰে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আমাৰ ABVP নেশ্যনেল ছেক্ৰেটাৰীও আছিল তো গতিকে আমি কেতিয়াও চৰকাৰৰ ফলোৱাৰ্ছ হিচাপে আজিলৈকে কাম কৰা নাই নাছিলোঁ আৰু ভৱিষ্যতেও নাই আৰু দ্বিতীয় কথা যে স্বাধীনতা সংগ্ৰামৰ পিছত স্বাধীনতা সংগ্ৰামীসকলে গান্ধীজীৰ আদৰ্শৰে হওক বা সুভাষ চন্দ্ৰ বসুৰে হওক আদৰ্শৰে হওক তেওঁলোকে ভাৰতক স্বাধীনতা দিয়াৰ পিছত ভাৰতবৰ্ষৰ পিছৰ পৰ্যায়ত যেতিয়া ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত আহিল তেতিয়া কিন্তু ছাত্ৰ আন্দোলন বা ছাত্ৰ সমাজে একমাত্ৰ এটা আহিলা যিয়ে দেশৰ উন্নয়নৰ ক্ষেত্ৰত কাম কৰি আহিছে বা দেশৰ উন্নয়নৰ ক্ষেত্ৰত আগভাগ লৈ আহিছে আৰু এটা ছাত্ৰ সংগঠন হিচাপে ছাত্ৰৰ ওপৰত অত্যাচাৰ কৰাটো যোন চৰকাৰে নহওক যি দলৰ আদৰ্শ আপুনি ক'ব খুজিছে ভাৰতীয় জনতা পাৰ্টি দলৰ লগত আপোনালোকৰ আদৰ্শগত এটা মিল আছে আদৰ্শগত মিল যাৰ বাবে যাৰ ফলোৱাৰ্ছ নহয় বুলি আপুনি ক'ব খুজিছে আপুনি কৈছে অসমৰ ৰাইজে মানে নামানে সেয়া বেলেগ কথা আপোনাৰ বক্তব্য আধ্যয়ন মই ক'ব খুজিছোঁ যে আপোনালোকে ক'ব খুজিছে যে ABVPৰ আদৰ্শৰ লগত ভাৰতীয় জনতা পাৰ্টি দল আৰু চৰকাৰৰ আদৰ্শৰ এটা মিল আছে
যাৰ বাবে আপোনালোকে তেখেতসকলক সহায় কৰিবলৈ আগবাঢ়ি আহে বিভিন্ন তেওঁলোকক সহায় কৰিবলৈ নহয় আমি আদৰ্শটো প্ৰতিষ্ঠা কৰাৰ কাৰণে আগবাঢ়ি আহিছোঁ তাত যদি তেওঁলোকক সহায় কৰা বুলি আপোনালোকে যদি মানে ডিফাইন কৰে দেন আমি একো ক'ব লগা নাই কাৰণ কি আমি সদায় আমাৰ ষ্টেণ্ডটো ক্লিয়াৰ কৰি আহিছোঁ যে আমি হয় আপোনালোকৰ ষ্টেণ্ডটো ক্লিয়াৰ কৰিবলৈ যাতে আপোনালোকে কিন্তু পৰোক্ষভাৱে চৰকাৰখনক সহায় কৰি আহিছে সেইটো আপোনালোকৰ বক্তব্য আমাৰ বক্তব্য নহয় অসমতে প্ৰতিবাদ কৰিছে সেইটো আপোনালোকৰ বক্তব্য মোক ক'ব দিয়ক যে সেইটো আপোনালোকৰ বক্তব্য যদি আপোনালোকে কয় যে বিদ্যাৰ্থী পৰিষদে নিজৰ ষ্টেণ্ডটো ক্লিয়াৰ কৰাৰ কাৰণে চৰকাৰক সহায় কৰাৰ দৰে হয় তেতিয়াহ'লে সেইটো আপোনালোকৰ বক্তব্য কিন্তু আমি কৈছোঁ যে আমি আমাৰ ষ্টেণ্ডটো ক্লিয়াৰ কৰিছোঁ ABVP আজি নহয় ABVP আজি ষ্টেণ্ড নহয় যেতিয়া কংগ্ৰেছৰ গভৰ্ণমেণ্টটো আছিল চেণ্ট্ৰেলত তেতিয়াৰ পৰা আমি কৈ আছোঁ শৰণাৰ্থীক ভাৰতবৰ্ষত নাগৰিকত্ব দিয়াৰ কাৰণে আমি এটা প্ৰাৱধান এৰি দিব লাগে সেইটো আমাৰ আগৰ দাবী ABVPৰ 2013, 2012, 2011, 2010 যিবিলাক ৰিজলিউশ্যন লোৱা হৈছিল নেশ্যনেল কনফাৰেন্স আপোনালোকে স্পষ্টকৈ ক'ব খুজিছে যে অসমৰ ছাত্ৰ সমাজ আপুনিও ছাত্ৰ সমাজৰ প্ৰতিনিধি আপুনিও ছাত্ৰ সমাজৰ প্ৰতিনিধি এই অসমৰ যি শতাধিক ছাত্ৰ সংগঠনে আন্দোলনত নামিছে ৰাইজৰ লগত তেওঁলোকে সহযোগিতা আগবঢ়াইছে অসমৰ শিল্পী সমাজৰ লগত তেওঁলোকে সহযোগিতা আগবঢ়াইছে তেওঁলোকৰ আন্দোলনৰ কোনো বৈধতা নাই বুলি আপোনালোকে ক'ব খুজিছে কেতিয়াও কোৱা নাই সেনেকুৱা বক্তব্য মই দিছোঁ নেকি না আপুনি যেটো কৈছে যে চৰকাৰ আৰু বিজেপিৰ লগত আপোনালোকৰ আদৰ্শগত মিল আছে কিন্তু চৰকাৰখনে আন্দোলনক সমৰ্থন কৰা নাই চৰকাৰখনে আন্দোলনক সমৰ্থন কৰা নাই আৰু আপোনালোকে কৈছে যে আপোনালোকৰ লগত চৰকাৰখনৰ আদৰ্শগত মিল আছে তাৰ মানে আমি ভাবিম নেকি যে আপোনালোকে আন্দোলনৰ বিপক্ষে থিয় দিছে আৰু বিপক্ষেতো আমি তাতে মুৰ্দাবাদ ধ্বনি দিয়া নাই আমি কেতিয়াও মুৰ্দাবাদ ধ্বনি দিয়া নাই আমিতো কোৱা নাই যে কটন বিশ্ববিদ্যালয় কটন জেএনইউৰ কথা মই কম নেকি জেএনইউৰ কথা কম নেকি কিছু মুহূৰ্তৰ পিছতে মই এটা ভিডিঅ' দেখুৱাম আপোনালোকক আৰু গম পাব জেএনইউৰ ABVP সদস্যসকলে কি কৰিলে ইনভেষ্টিগেশ্যন নোহোৱাকৈ কেনেকৈ ক'লে যে তাৰ লগত ABVP জড়িত বুলি কালি ইনচিডেন্টটো হোৱাৰ লগে লগে ৰাতি ভাইৰেল হৈ যায় যে ABVPয়ে তাতে দংগা কৰিছে কি বামপন্থী ফালৰ পৰা কি মাৰপিট হোৱা নাই নেকি দুটা ফৌজৰ মাজত মাৰপিট হৈছে তাতে আপুনি ছাত্ৰ ছাত্ৰীৰ মাজত অত্যাচাৰ বুলি কোনে কৰিছে চাওক দুটা ফৌজ আছিল এগৰাকী যুৱতী অসমৰ তন্ময় ৰাণী তেখেতৰ বক্তব্য মই কিছু মুহূৰ্তৰ পিছতে দেখুৱাম আমাৰ ভাৰতীয় বুলি ক'লে নহয় ভেলেণ্টিনা ব্ৰহ্মৰ কথাও দেখাব লাগিছিল তেওঁতো অসমৰ ছোৱালী সমানুপাতিকভাৱে চলিছে নহয় দাস ডাঙৰীয়া আপোনালোকৰ এটা দুখ আহি পৰিছে আপোনালোকে যদি কিবা এটা হ'লে সংবাদ মাধ্যমৰ দুখ দিয়ে সংবাদ মাধ্যমত জেএনইউ কেম্পাছৰ ভিতৰত কেতিয়াও সংবাদ মাধ্যমত ABVP কিন্তু আক্ৰমণ কৰা নাই আপুনি ভালদৰে চাওক আপুনি চাওক ভালদৰে জেএনইউ কেম্পাছৰ ক'ব বিচৰা নাই সমগ্ৰ অসমতে বা ভাৰতত যদি কিবা এটা আদৰ্শগত মিল থকা আপুনি ক্লিয়াৰ কৰি দিয়ক আপুনি এটা বাইক দেখাই দিয়ক যে ABVP কেতিয়াও মই চাব বিচাৰিছো তন্ময় ৰাণী অসমৰ এগৰাকী মেধাৱী যুৱতী আৰু সেইগৰাকী মেধাৱী যুৱতী জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে তেওঁ কি কৈছে ABVPৰ কথা বৰ্তমানেও ইয়াৰ পৰিস্থিতি একেবাৰে খাম কটা নাই বৰ্তমানে উত্তেজনা বিৰাজ কৰিছে চেপা উত্তেজনা বৰ্তমান ইয়াত বহু সংখ্যক ছাত্ৰ যি সবৰমতী টি পইণ্ট আছে সেই টি পইণ্টত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী গোট খাইছে ইতিমধ্যে প্ৰাক্তন ছাত্ৰসকল আহিছে আৰু তেওঁলোকে এই যি দুৰ্বৃত্তই আক্ৰমণ চলালে সেই আক্ৰমণৰ প্ৰতিবাদ কৰি প্ৰতিবাদী সভা আয়োজন কৰিছে ইতিমধ্যে কানহায়া কুমাৰ ইয়াত তেওঁ বক্তব্য ৰাখি আছে আৰু মোৰ সৈতে এগৰাকী ছাত্ৰী আছে জেএনইউৰ তেওঁৰ পৰা জানিব বিচাৰিম ইতিমধ্যে আমি এগৰাকী ABVP ছাত্ৰীৰ লগত কথা পাতিছিলোঁ তেওঁ আমাক জনাইছে যে এই যি আপোনালোকৰ ওপৰত আক্ৰমণ চলি সেই আক্ৰমণ তেওঁ আঘাতপ্ৰাপ্ত হৈছে তেওঁ কৈছে যে ABVPৰ এই যি আক্ৰমণ ABVP যিসকল লোক বলি হ'ল তেওঁলোকক লেফ্টৰ যিসকল সদস্য আছে বা লেফ্ট পেনেলৰ যিসকল সদস্য তেওঁলোকে আক্ৰমণ কৰিছে বুলি কৈছে কি ক'ব এই সন্দৰ্ভত আচলতে তেওঁলোকে লেফ্ট ৰাইট কৰি মানে ABVP আৰু লেফ্ট কৰি এই যিটো এটা দুৰ্বৃত্তৰ আক্ৰমণ আছিলে সেইটো গোটেইটো নাইকিয়া কৰি পেলাব বিচাৰিছে আচল যিটো আমাৰ আলোচনা যে দুৰ্বৃত্তই এখন শিক্ষা অনুষ্ঠানত আক্ৰমণ কৰিছে সেই গোটেই বস্তুটো নাইকিয়া কৰি তেওঁলোকে লেফ্ট আৰু ৰাইটৰ খেলটো খেলিব বিচাৰিছে কিন্তু এটা কথা মই ইয়াত কওঁ যদি তেখেতে কৈছে যে লেফ্টে কৰিছিলে তেতিয়াহ'লে সেই ৰাইট মানে যিটো ফাৰ ৰাইট ABVP গ্ৰুপটোৱে ইমান দিন হ'ল আজি মঙলবাৰ হ'ল তেওঁলোকে এতিয়ালৈকে এটা গৰিহণা কিয় দিয়া নাই আমাৰ মাজত আহি এটা গৰিহণা আমাৰ লগত আহি কিয় ইয়াত থিয় দিয়াহি নাই আমি ইমান প্ৰতিবাদ কৰিছোঁ আৰু মানে বাকী যিসকল লেফ্টৰ বা আমাৰ নিচিনা ছাত্ৰ ছাত্ৰী যিকোনো এটা পলিটিকেল গ্ৰুপৰ লগত এফিলিয়েটেড নহয়
নহয় তেওঁলোকৰ লগত আহি আমাৰ লগত কিয় থিয় দি আহি নাই আৰু এনেকুৱা মানুহবোৰ বুৰ্বক হ'ব লাগিব যে 24টা মূৰত চিলাই ল'বৰ কাৰণে নিজেই নিজৰ মূৰত লোহাৰে মাৰি ল'ব শিক্ষয়িত্ৰীগৰাকীয়ে নিজেই নিজৰ মূৰত মাৰি ল'ব নেকি আৰু তাৰপিছত মই সেই যাক আপোনালোকে ইণ্টাৰভিউ ল'লে মই তেওঁক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে তেওঁলোকৰ লগৰে সহপাঠী অনিমা সোণকাৰ তেখেতে হেৰিলৈ গৈ পেলাই কোনটো নিউজ চেনেললৈ গৈ পেলাই তাত কৈ দিছে যে চেল্ফ ডিফেন্সৰ কাৰণে তেওঁলোকে এচিড বেট বা লাঠি বা ৰডৰ জাতীয় বস্তু ৰাখিছিলে হোৱাটছআপ গ্ৰুপত দিয়া গৈছিলে যে অলপ পিছত এটেক হ'ব তহঁতি চেল্ফ ডিফেন্সৰ কাৰণে ৰাখ মানে চেল্ফ ডিফেন্সৰ কাৰণে তেনেকুৱা বস্তু ৰাখিব লাগে নেকি এখন ইউনিভাৰ্চিটিৰ ভিতৰত কি হ'লে সেই এচিড জাতীয় এটা চেল্ফ ডিফেন্স ৰাখি মানে এচিড জাতীয় বস্তু এটা চেল্ফ ডিফেন্স হিচাপে ৰাখিব লাগে আৰু তাৰপিছত কি আছিলে আৰু এটা অৰ্গেনাইজেশ্যনৰ তেখেতেতো কৈয়ে দিছে যে JNUত আমি আক্ৰমণ কৰিছোঁ হয় কিন্তু তেওঁ সেই প্ৰসংগত তেওঁ কৈছে যে এই যি আজি যিটো ভিডিঅ' ওলালে হিন্দু ৰক্ষা হয় ধন্যবাদ সেই আমাৰ পোনপটীয়া সম্প্ৰচাৰত তন্ময় ৰাণী অসমৰ এগৰাকী মেধাৱী ছাত্ৰী তেওঁ স্পষ্টভাৱে কৈছে আৰু আপোনালোকৰ ABVPৰ এগৰাকী কৰ্মীৰ মন্তব্য ধৰি কৈছে যে আত্মৰক্ষাৰ বাবে বিশ্ববিদ্যালয়ৰ চৌহদত এচিড আৰু হকী ষ্টিক ৰাখিছে মই আলোচনা কৰিম আপোনালোকে লেফ্ট ৰাইটৰ ৰাজনীতি কৰা এতিয়া চৰ্চা চলিছে আলোচনা চলিছে আমাৰ বক্তব্য নহয় বেয়া নাপাব ৰাইজৰ বক্তব্য খন্তেক সময় বিৰতিৰ পিছত মই পুনৰ উভতি আহিম চাই থাকিব কেৱল প্ৰাগ নিউজ খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান নতুন অনুষ্ঠান যুৱ কণ্ঠলৈ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ বিৰতিলৈ যোৱাৰ আগত সুদৰ্শন কৌশিকে কিবা ক'ব খুজিছিল হয় তেওঁ যেহেতু আদৰ্শৰ কথা ক'লে গতিকে আদৰ্শৰ কথা কওঁতে হয় ABVPৰ আমাৰ ৰাজ্যিক সম্পাদক ৰাকেশ দাসে স্পষ্টকৈ কৈছে যে চৰকাৰখনৰ লগত BJPৰ লগত ABVPৰ এটা আদৰ্শগত সম্পৰ্ক থকা বুলি ক'ব কৈছে সামঞ্জস্য থকা বুলি ক'ব কৈছে আদৰ্শগত কথা ক'লে প্ৰথম কথা তেওঁলোকৰ নামটো অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অৰ্থাৎ বিদ্যাৰ্থী আছে তেওঁলোকে হিন্দুত্ববাদ আদৰ্শ নিশ্চয়কৈ হিন্দুত্ববাদ আদৰ্শ আপোনালোকৰ মুছলমানৰ বিৰোধ কেতিয়াও কৰা নহয় হিন্দুত্ববাদ মুছলমানৰ বিৰোধ কৰা নাই কেতিয়া মই যে হিন্দুত্ব আদৰ্শ কিন্তু মুছলমান আদৰ্শটো যদি আপুনি যে কৈ আছে যদি হিন্দুত্ব আদৰ্শ লওঁ যদি মই মুছলমানৰ বিৰুদ্ধাচৰণ নকৰোঁ তেতিয়া মোৰ ভুল ক'ত যদি মই নিজৰ ধৰ্মটোক মই সেইটো মই নাই মই মুছলমানলৈ যোৱাই নাই মই সুধিছোঁ যে আপোনালোকৰ আদৰ্শটো হিন্দুত্ববাদ হয়নে নহয় আদৰ্শ যদি মই এটা আদৰ্শত বিশ্বাস কৰোঁ যদি মই অন্য ধৰ্মক যদি আক্ৰমণ নকৰোঁ তেতিয়া মোৰ তাতে ভুল ক'ত নিশ্চয়কৈ মই সেইটো সোধাই নাই মই সুধিছোঁ যে আপোনালোকৰ আদৰ্শটো হিন্দুত্ববাদ হয়নে নহয় মই কৈছোঁ আমি এটা আদৰ্শক বিশ্বাস কৰোঁ যিটো আদৰ্শ ভাৰতবৰ্ষ আগুৱাই লৈ যাব পাৰে ঠিক আছে এতিয়া হিন্দুত্ববাদেহে ভাৰতবৰ্ষ আগুৱাই লৈ যাব পাৰিব বুলি ভাৰতবৰ্ষক আগুৱাই লৈ যাব পাৰে কোৱা নাই কিন্তু সেইটো কথা যে হিন্দুত্ববাদে ভাৰতবৰ্ষ আগুৱাই লৈ যাব বুলি হিন্দুত্ববাদত বিশ্বাস কৰোঁ আমি এটা আদৰ্শ হিন্দুত্ববাদত বিশ্বাস কৰোঁ আৰু পিছৰ লাইনটো ক'লে যে যিটো ভাৱধাৰাত বিশ্বাস কৰে দেশখন আগুৱাই যাব সেই বিশ্বাস কৰোঁ বুলি কৈছে তাৰমানে আপোনাৰ বাক্য যদি দুটা মই মিলি একেলগ কৰি দিওঁ তেতিয়া শুনিবলৈ পাম যে হিন্দুত্ববাদত বিশ্বাস কৰিলে ভাৰতখন আগুৱাই যাব তেওঁ ক'লে হিন্দু সংস্কৃতিৰ কথা ক'ব আপুনি ক'লে এতিয়া মোক ক'বলৈ দিয়ক হিন্দু সংস্কৃতিৰ কথা ক'লে পুৰাণ আছে আমাৰ উপনিষদ আছে শাস্ত্ৰ আছে শাস্ত্ৰত এষাৰি কথা আছে ছাত্ৰানাম অধ্যয়নং তপ ডক্টৰ বাণীকান্ত কাকতি তেওঁৰ এটা প্ৰবন্ধ আছে নীৰৱ সাধনা তাত বৰ্তমান পৰিস্থিতিৰ কথা সেই তাহানিতে তেওঁ লিখি থৈ গৈছিল যে আজিৰ ছাত্ৰই নিজৰ কথা ভাবিব এৰি নিজৰ দায়িত্ব কৰিব এৰি নিজৰ দায়িত্ব পালন কৰিব এৰি গোটেই সমাজৰ এক যি দায়িত্ব গ্ৰহণৰ যি ভাৰ নিজৰ বুকুত লৈছে তাৰ বাবেই ছাত্ৰ সমাজ বিচলিত হৈছে ৰাজনীতিক অৰ্থনৈতিক দলসমূহে তেওঁলোকৰ এই যি অফুৰন্ত শক্তি সেইটো ব্যৱহাৰ কৰিছে এতিয়া তেওঁ যিটো কথা ক'লে যে আমি আদৰ্শগত মিল থকাৰ কাৰণে যদি আপোনালোকে আমি বিজেপিক সহায় কৰা বুলি ক'ব খুজিছে তেন্তে কওক তাৰমানে আপোনালোকে যদি আদৰ্শৰ মিল আছে তাৰমানে বিজেপিক সহায় কৰিবলৈও ৰাজি সেই কথাটোৱে কৈছোঁ প্ৰথমতে আমাৰ যুৱচামৰ যিটো সমস্যা ছাত্ৰ ছাত্ৰীসকলৰ যিটো সমস্যা সেইটো সমাধান কৰক তাৰ পাছত আমি বেলেগ কথালৈ ভাবিম আজি ছাত্ৰ সমাজত কি হৈ আছে নিবনুৱাৰ হাৰ ভাৰতৰ সৰ্বভাৰতীয় প্ৰেক্ষাপটত ৪৫ বছৰৰ ভিতৰত আটাইতকৈ সৰ্বাধিক হোৱাৰ পৰিপ্ৰেক্ষিততেই অসমত সৰ্বভাৰতীয় স্তৰত তাতকৈও বেছি সেই সম্বন্ধে আমি এটাও দায়িত্ব গ্ৰহণ কৰা নাই ৫জনকৈ শ্বহীদ হ'ল অসমীয়া যুৱক এগৰাকী ১৬ বছৰ বয়সৰ ল'ৰা ১৬ বছৰ বয়সত হয়তো মই চাগে বিৰাট কোহলি আৰু শচীন তেণ্ডুলকাৰৰ বাহিৰে একো কথাকে ভালকৈ জনা নাছিলোঁ মেট্ৰিকৰ কাৰণে ৩ মাহ পৰ্যন্ত মই ঘৰত বহি কেৱল কিতাপকেইখনকে আওৰাই থাকিছিলোঁ তেনেকুৱা এটা পৰিৱেশত সেই তেনেকুৱা এগৰাকী বয়সৰ ল'ৰা মৃত্যু হ'ল তেওঁ শ্বহীদ হ'ল কোনোবা এটা চেনেলে কৈ দিলে তেওঁ দুৰ্বৃত্ত এওঁলোকে এটাও প্ৰেছ মিট দিলে নেকি
ছাত্ৰ ছাত্ৰীসকলৰ এই প্ৰতিবাদৰ কাৰণে এটা কৰিলে নেকি? নেতা কৰ্মীসকল সেই কোনো এগৰাকীও গৈ কোনো এগৰাকীও একে ছাত্ৰ আপুনি ব্যক্তিগতভাৱে গৈছে আপোনাৰ ধন্যবাদ জনাইছো আপোনাৰ সেইটো সময়ত আপুনি যে সাধুবাদক মই প্ৰশংসা জনাইছো ধন্যবাদ দিছো মই ধন্যবাদ দিছো ৰাজহুৱাকে আপুনি যে কৈ আছে সেইটো সময়ত এবিভিপি নেতাসকলে সেই ছাত্ৰ শ্বহীদৰ ঘৰলৈ এটা নিউজ চেনেল কিন্তু দেখুওৱা নাই আমাৰ কত ছাত্ৰ ছাত্ৰীৰ ওপৰত অত্যাচাৰ কৰল আপোনাৰ সময় কিমান ছাত্ৰ ছাত্ৰী আপুনি মোৰ প্ৰশ্ন উত্তৰ দিয়ক নিউজ চেনেলে প্ৰচাৰ কৰিলে নেকি নাই কৰা মোৰ প্ৰশ্ন আপুনি উত্তৰ দিয়ক এই যে পাঁচজন শ্বহীদ হ'ল এই যে পাঁচজন শ্বহীদ হ'ল সমৰ্থন কৰে ছাত্ৰ ছাত্ৰী এই যে পাঁচজন শ্বহীদ হ'ল তাৰে তিনিজন ছাত্ৰ তাৰে তিনিজন ছাত্ৰ 16-17 বছৰীয়া ছাত্ৰ আপোনালোকে ছাত্ৰ সমাজৰ উন্নয়নৰ কথা কয় আপোনালোকে সেই তিনিজন ছাত্ৰ শ্বহীদৰ ঘৰলৈ গ'লে সেই সাহস আপোনালোকৰ হৈছে কথা ক কিন্তু মই কৈছো যে এবিপি সমৰ্থন কৰে ছাত্ৰ ছাত্ৰী নহয় নেকি ঠিক আছে মানি ললো আমি ছাত্ৰ সমাজৰ কথাকে মানিছো মই সুধিব বিচাৰিছো আপুনি কোনবা আপোনালোকে কয় ছাত্ৰ সমাজৰ উন্নয়নৰ কথা তিনজনকৈ ছাত্ৰ ঢুকাল 16 বছৰীয়া 17 বছৰীয়া ৰাজপথত গুলিয়াই হত্যা কৰা হ'ল ছাত্ৰ সমাজৰ উন্নয়নৰ শ্লোগান দিয়া অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নেতাসকল তেওঁলোকৰ ঘৰলৈ গ'ল না আজিলৈকে কোনটো কৈছো মই ব্যক্তিগতভাৱে কিয় কৈছো আপোনাক মই পৰিস্থিতি আপুনি ব্যক্তিগতভাৱে কৈছে মই ধন্যবাদ জনাইছো আপুনি ব্যক্তিগতভাৱে কৈছে মই ধন্যবাদ জনাইছো পৰিস্থিতি বুজাই দিছো দাদা যে সাহস নাই আপোনালোকৰ যাবলৈ সাহস আছে আপোনালোকৰ অসমৰ কাৰণে মাত মাতি যে সাহস সদায় থাকিব মই অসমীয়া ল'ৰা মইতো বাংলাদেশী নহয় মই অসমীয়া ল'ৰা থাকিলে বুলি আপোনালোকে বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তা গাত হাত দিয়া হ'ল ঘৰত গৈ যে মাৰপিট কৰা হ'ল শিলাবৰ্ষণ কৰা হ'ল মোৰ ঘৰত গৈ পেলাই শিলাবৰ্ষণ কৰা হ'ল প্ৰেচিডেণ্টৰ ঘৰত গৈ পেলাই শিলাবৰ্ষণ কৰা হ'ল তাত কি অত্যাচাৰ হোৱা নাই অসমীয়া জাতিৰ ওপৰত আমি অসমীয়া মানুহ নহয় যদি কোনোবা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য আপোনালোকে সমৰ্থন কৰে নাগৰিকত্ব সংশোধনী আইন যদি আপোনালোকে সমৰ্থন কৰে তেতিয়াহ'লে অসমৰ কথা আপোনালোকে কোনটো স্তৰত ভাবিলে কি কয় আপোনালোকে নাগৰিকত্ব সংশোধনী নাগৰিকত্ব সংশোধনী আইন বিৰোধ কৰা মানে অসমৰ সপক্ষে ভাবাৰ দৰে হ'ল নেকি যোনে সেইটো নাই কোৱা কিন্তু যিটো অসমৰ কাৰণে বেয়া মই এটা স্পষ্ট কথা কওঁ আজি মোক এটা কথা কওক যে আজি মোক এটা কথা কওক আজি স্থিতিত সমাধান ক'ত আছে আপুনি মোক কওকচোন নিশ্চয় আজি স্থিতিত আপুনি সমাধান ক'ত আছে মোক সমাধানৰ সূত্ৰ উলিয়াব লাগিব সমাধান কেতিয়া আছিল মই কৈ আছো 2019 চনত যেতিয়া বিজেপি ইস্তাহাৰ ওলাইছিল স্পষ্টভাৱে কৈছিল যে নাগৰিকত্ব সংশোধনী আইন আনিম বুলি কৈছিল স্পষ্টভাৱে নিৰ্বাচনী ইস্তাহাৰখনত কেৱল নাগৰিকত্ব আইন আনিম বুলি কৈছিল না মোক ক'ব দিয়ক আইন অনাৰ কথা মেনশ্যন আছিল নে নাই স্পষ্ট কৰিব দিয়ক কথাটো স্পষ্ট কৰিব দিয়ক যে নাগৰিকত্ব আইনৰ কথা স্পষ্টভাৱে মেনশ্যন কৰা আছিল কিয় তেতিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে কোনো এটা জাতীয় সংগঠনে আন্দোলন নকৰিলে কিয় নকলে যে বিদ্যাৰ্থী বিজেপিয়ে অসমত চৰকাৰ গঠন কৰিব নোৱাৰে যদি তেওঁলোকে নাগৰিকত্ব আইন আনে তাত আছিল সমাধান কাৰণ তেতিয়া যদি তেওঁলোকে আন্দোলন কৰি লয় তেতিয়া যদি জাতীয় কণ্ঠ যদি তেওঁলোকে জাগ্ৰত কৰি লয় হয়তো বিজেপি আমি নাগৰিকত্ব আইন সমৰ্থন কৰো অসমৰ কথা কিদৰে ভাবিলে নিশ্চয়কৈ মই মানি ললো আপোনালোকে অসমৰ কথা ভাবে তেতিয়াহ'লে এই যে 855 জনে নিজৰ মৃত্যু দি নিজৰ জীৱন দান কৰি যে এই 1971 চনটোৰ পিছত যে আমি এজনো বিদেশী নামানো কোনো ধৰ্মৰে নামানো আমিতো কোৱা নাই আমি যে মুছলমানখিনিক মানিম হিন্দুখিনিক নামানো আমি কৈছো এজনকো নামানো এনে নাহিলেও তেখেতে কৈছে যে এবিভিপিৰ সদস্যসকলৰ ওপৰত আক্ৰমণ চলোৱা হৈছে সেই কাৰ্যৰ আমি গৰিহণা দিছো এই মঞ্চৰ পৰা এই কথা স্পষ্ট আৰু টিভি চেনেলত দেখুওৱা হৈছে টিভি চেনেলত সম্প্ৰচাৰ কৰা হৈছে বাতৰি যদি কোনোবা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ঘৰত কোনোবা দুষ্কৃতিকাৰীয়ে শিলগুটি মাৰিছে অপমান কৰিছে এনেধৰণৰ অগণতান্ত্ৰিক কাৰ্য সদায় সংবাদ মাধ্যমে বিৰোধ কৰি আহিব আৰু এই মঞ্চৰ পৰা আমি গৰিহণা দিছো সংবাদ মাধ্যমৰ কাম সংবাদ মাধ্যমৰ গৰিহণা দিয়া নহয় তেওঁক এটা কথাই কওঁ আজি আপুনি যিখন মঞ্চত থিয় হৈ আছে সেইখনতে চৰকাৰী পৃষ্ঠপোষকতাত খুদ চৰকাৰী পৃষ্ঠপোষকতাত এটা দুৰ্ঘটনা সংঘটিত হৈ গৈছে খুদ আক্ৰমণকাৰী হিচাপে পুলিচ বাহিনীয়ে চিআৰপিএফ বাহিনীয়ে ইয়াত সোমাই আহিছে আৰু আপুনি কি কৈ আছে নিশ্চয় আলোচনা কৰিম নিশ্চয় এইখিনি ল'ব বিচাৰিছোঁ খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম চাই থাকিব কেৱল প্ৰাগ নিউজ খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত প্ৰাগ নিউজৰ নতুন অনুষ্ঠান যুৱ কণ্ঠলৈ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ বিৰতিলৈ যোৱাৰ আগত NSUৰ ৰাজ্যিক সাধাৰণ সম্পাদক কৌশিক নাথাকিবা ক'ব খুজিছিল
মই এতিয়া ক'ব খুজিছোঁ তেখেতে যিখিনি কৈছিলে যে নিৰ্বাচনী ইস্তাহাৰত তেওঁলোকে দিছিলে 2019 যে তেওঁ কৈছে যে নিৰ্বাচনী ইস্তাহাৰত স্পষ্টকৈ উল্লেখ কৰা হৈছিল কাখন চৰকাৰে আনিব তাৰ পিছতো অসমৰ ৰাইজে বিজেপি দলক ভোট দিলে ঠিক আছে তেতিয়া কিয় আন্দোলন হোৱা নাছিল বুলি কৈছে তাৰে আগতো আন্দোলন হৈছিলে কেবটো আমাৰ 2019 ফেব্ৰুৱাৰীত আমাৰ ইয়াতে গৃহীত হ'বলৈ আহিছিলে ৰাজ্যসভাত লোকসভাত তেওঁলোকে গৃহীত হৈ আহিলে ৰাজ্যসভাত আহিছিলে তেতিয়া গৃহীত হ'বলৈ তেতিয়াৰ দিনত আমাৰ অসমৰ বুদ্ধিজীৱী হওক বা অসমৰ বিভিন্ন ছাত্ৰ সংগঠন হওক তেওঁলোকে গৈ পিনি ৰাহুল গান্ধী ডাঙৰীয়াক লগ কৰিছিলে সাক্ষাৎ কৰি তেওঁলোকে স্পষ্ট কৈছিলে যে আমাক কেবখন নালাগে আৰু তেতিয়াৰ দিনৰ ৰাহুল গান্ধীয়ে কৈছিলে যে আমি কেবখন যিটো ৰখাবৰ কাৰণে যি কৰিব লাগে গৃহীত নকৰিবৰ কাৰণে আমি কৰিম আৰু ঠিক সেনেকৈ তেওঁলোকে ৰখাইছিলে কাৰণ এতিয়া আমাৰ ৰাজ্যসভাত আমাৰ সংখ্যা আছিলে আৰু তাৰপিছত এতিয়া কি হ'ল নিৰ্বাচনী ইস্তাহাৰটো 2014 এইটোও কৰা আছিলে যে 2014 চনৰ 16 মাৰ্চৰ পৰা যোনখিনি বাংলাদেশী আমাৰ ভাৰতত আছে সেইখিনি আমাক খেদুৱা হ'ব সেইটোতো তেওঁলোকে নকৰিলে কেবৰ যোনটো তেওঁলোকে ইস্তাহাৰ দিছে সেইটো অসম চুক্তি আখৰে আখৰে পালন কৰিম লিখা হৈছিলে তেওঁলোকে সেইখিনি নকৰিলে কিন্তু তেওঁ নামানো বুলি কৈছে এতিয়া তেওঁলোকে ইলেকশ্যনৰ হয়তো আগে তেওঁলোকে ILPৰ কিছুমান কথা আনিব পাৰিব যোনখিনি মানুহক অলপ ফুচলাবৰ কাৰণে বা মানুহক তেওঁলোকে অলপ আৱেগিক কৰিবৰ কাৰণে কিন্তু সেইবোৰ মানুহে আজি বুজি পাইছে আৰু মানুহে এইবোৰ নাযায় আৰু এটা কথা কৈ আছোঁ তেওঁলোকে কৈছে যে ভিক্টিমৰ ঘৰে ঘৰে তেওঁলোকে যোনকেইজন মানুহ ল'ৰা আজি ঢুকালে শ্বহীদ হ'ল আজি দিছপুৰৰ পৰা মই সুধিব খুজিছোঁ দিছপুৰৰ পৰা হাতীগড়লৈ আজি কিমান কিলোমিটাৰ দূৰ খুব বেছি 2.5 কিলোমিটাৰ 3 কিলোমিটাৰ দূৰ আজি কোনো এজন মন্ত্ৰী সাহস নহ'লে তেওঁ ঘৰত যাবলৈ আৰু এটা কথা কৈছোঁ যে তেওঁলোক যাব পাৰিছে ওদালগুৰিত তেখেতৰ ঈশ্বৰ নায়কৰ ঘৰত তেওঁলোক যাব পাৰিছে পীযুষ হাজৰিকা ঈশ্বৰ নায়কৰ ঘৰত লগে লগে 3 লাখ টকা দিছে ভাল পাইছোঁ তেখেতৰ ঘৰত যোৱাৰ বাবে তেখেতৰ পৰিয়ালৰ আৰ্থিক সাহায্য দিয়াৰ বাবে ভাল পাইছোঁ কিন্তু ঈশ্বৰ নায়কৰ পৰিয়ালৰ প্ৰতি যিটো সমবেদনা দুখালে দেখা দেখি তাৰ এটা বস্তু কৈছোঁ মই দেখা দেখি উদাহৰণ কিয় আগন্তত আহি আছে ৰঙাপাৰাৰ নিৰ্বাচন তাতে চাপ জনগোষ্ঠীৰ মানুহখিনি এটা ভাল ৰোল প্লে কৰে ইলেকশ্যনৰ কাৰণে আৰু এই ল'ৰা ঈশ্বৰ নায়ক যোনজন শ্বহীদ হ'ল তেওঁ হৈছে চাহ জনগোষ্ঠীৰ এজন ল'ৰা সেই চাহ জনগোষ্ঠীৰ চেণ্টিমেণ্টটো আনিবৰ কাৰণে তেওঁলোকে ঈশ্বৰ নায়কৰ ঘৰত গ'ল আৰু মই এটা কৈছোঁ ইনভেষ্টিগেশ্যনৰ কথা কৈছিলে তেওঁলোকৰ AVPৰ যোনখিনি ল'ৰা ছোৱালী আছে JNU তেওঁলোকৰ পৰা এটেক হৈছিলে আজি ইনভেষ্টিগেশ্যন কৰাৰ কাৰণে পুলিচক যেতিয়া দিছে দিল্লী পুলিচক যিমানখিনি JNU ষ্টুডেণ্ট আছে আজি তেওঁলোকে এগেইনষ্ট কৰিছে আৰু এগেইনষ্ট কৰি কৈছে যে আমাৰ এইটো চাব লাগিব এগেইনষ্ট কৰি পিনি কৈছে যে পুলিচ কাৰ অধীনত দিল্লী পুলিচ আছে দিল্লী চৰকাৰৰ অধীনত নহয় কেন্দ্ৰীয় চৰকাৰৰ অধীনত প্ৰথমটো স্পষ্ট কথা যে উত্তৰ পূবৰ বাকী আটাইকেইখন ৰাজ্যৰ কাৰণে বেয়া অৰুণাচলৰ কাৰণে বেয়া মেঘালয়ৰ কাৰণে বেয়া মণিপুৰৰ কাৰণে বেয়া নাগালেণ্ডৰ কাৰণে বেয়া বা বৃহত্তম নাগালিমৰ কাৰণে বেয়া অসমৰো BTAD এলেকাৰ কাৰণে বেয়া আপোনাৰ সাহিত্য অসমৰ কেইখনমান জিলাৰ কাৰণে বেয়া আৰু কেইখনমান জিলাৰ কাৰণে ভাল তেতিয়াহ'লে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ কাৰণে কেনেকৈ ভাল প্ৰথমটো কথা দ্বিতীয়টো কথা ছাত্ৰ ছাত্ৰীৰ কথা তেওঁলোকে কৈছে যে সমাজৰ কথা কৈছে মই সমাজ সংস্কাৰলৈ নাযাওঁৱেই JNUত যিটো ফিজ হাইক হৈছে যিটো বৰ্ধিত হাৰ সেইটোৰ বিৰুদ্ধে তেওঁলোকৰ কেইটা প্ৰতিবাদ PhD সিট কটন কৰি দিয়া হৈছে তাৰ পাছত বিশ্ব JNUত প্ৰতিবাদ হোৱা নাই নেকি ফিজ হাইকৰ ওপৰত কথাটো কৈ ল'ব দিয়া কথাটো নিজে কৈছে যে কেইটা প্ৰতিবাদ হৈছে বুলি কৈছে এইটো কৈছে প্ৰতিবাদ হৈছে আৰু তাৰ সমাধান আমি আনি দিছিলোঁ তাত যে ফিজ হাইক হ'ল অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তৰফৰ পৰা কেইটা প্ৰতিবাদ হৈছে মই সেইটো প্ৰশ্নহে আৰু যদি আমি চাওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয় তাত এগৰাকী মুছলমান শিক্ষক সংস্কৃত বিভাগত সোমোৱাৰ কাৰণে তেওঁৰ বিৰুদ্ধে বিপ্লৱ হ'ল তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰা হ'ল সেই তাৰ বিৰুদ্ধে আপোনালোকৰ ষ্টেণ্ডটো ক্লিয়াৰ আছিল নেকি আছিল নাছিল আপোনালোকে এটা দেখাওক মোক এটা ভিডিঅ' দেখাওক আৰু যদি আমি JNU ইতিহাস চাওঁ আমি যদি JNU ইতিহাস চাওঁ তেতিয়া দেখিবলৈ পাম ইমাৰ্জেঞ্চি সময়ত যেতিয়া দেশৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু পৰৱৰ্তী পৰ্যায়ত ডক্টৰ মনমোহন সিঙকো কোলা কাপোৰ দেখুৱাইছিল কোলা বেজ পৰিধান কৰিছিল কিন্তু তেনেকুৱা ধৰণৰ এট্ৰচিটি কৰোৱা হোৱা নাছিল আৰু যিটো কথা তেওঁ কৈছে দেখিবলৈ পোৱা নগৈছিল JNUত যিটো হৈছে যে JNUত কৈ আছে তেওঁলোকে কেনেকৈ ৰাতাৰাতিৰ ভিতৰতে ABVPৰ ওপৰত কথা ওলালে ABVPৰ ওপৰত মই কথা ওলোৱা নাই ABVPৰ ওপৰত সংবাদ মাধ্যমে কথা ওলোৱা নাই যি ভুক্তভোগী যিগৰাকী সভাপতিৰ মূৰত এই ৰদৰ কোপ পৰিছিল তেওঁ নিজে কৈছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ দিল্লী আৰক্ষীৰ আচৰণে কিন্তু বহু প্ৰশ্ন অৱতাৰণা কৰিছে যদি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে কৰা নাই মই মানি ললো মই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে এয়া কৰা নাই তেতিয়াহ'লে তেওঁলোকে যেনেকৈ যে প্ৰশ্ন কৰিছে যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদক কিয় প্ৰশ্ন কৰা হৈছে তেতিয়াহ'লে তেওঁলোকে আজি যে যিটো সমদল উলিয়ালে সেইটো বাওপন্থী বা বাওসকলৰ বিৰুদ্ধে কিয় উলিওৱা হ'ল
তেওঁলোককতো পোনপটীয়াকৈ আক্ৰমণ কৰি পেলাই কোৱা হৈছে যে তেওঁলোকেহে আচলতে কৰিছে, বাও শিবিৰে কৰিছে, আমি কৰা নাই। তেওঁলোকে প্ৰতি যি এক দাবানল সৃষ্টিৰ চেষ্টা সেইটো কিয় কৰা হৈছে, মূল কাৰণটো মই কওঁ শুনক। ভাৰত বৰ্তমান ৱৰ্ল্ড বেংকৰ যদি এটা তথ্য দিওঁ তেতিয়াহ'লে 80 লাখ কোটি টকাৰ ভাৰতৰ ধাৰ, অকল ভাৰতৰ 80 লাখ কোটি টকাৰ ভাৰতৰ ধাৰ। জিডিপিৰ যদি আপুনি গ্ৰ'থৰ হাৰ চাই 4.5, ৰিজাৰ্ভ বেংকে কৈ আছে তাতকৈ কম। আৰু সুব্ৰমণিয়ম স্বামী এওঁলোকৰে MP তেওঁ কৈ আছে ইয়াত একে আদৰ্শ আছে, কিন্তু তাতকেও কম। সেইটো ঢাকিবলৈ আপোনালোকে আনিছে CA, সেইটো ঢাকিবলৈ আনিছে। থকা মানুহখিনিকে আপোনালোকে চলাব পৰা নাই। আপোনালোকে কৈ আছে ভাৰতক আমি শ্ৰেষ্ঠ কৰাৰ কাৰণে যিটো ধাৰণা 2014 পিছত ডাটা উঠাই চাওক, আমি এই যি ভোকৰ হাৰত দেশ সেয়া 100ৰ পিছত, আমাৰ যে ইকনমিক ডিছপেৰিটি তাতো আমি 100ৰ পিছত, আমি কেৱল ইজ অফ ডুইং বিজনেছত আগুৱাই আছোঁ। আৰু তাৰ বাহিৰে প্ৰায় প্ৰত্যেকখন তালিকাতে সেয়া 2014ৰ পিছত কিয় হ'বলৈ পালে, GDP হ্ৰাস কেনেকৈ পালে। যদি আপোনালোকৰ যেতিয়া অটল বিহাৰী বাজপেয়ী আছিল তেতিয়াৰ দিনত যদি পোখৰাণৰ নিউক্লিয়াৰ টেষ্ট আদি হোৱাৰ পাছতো যদি GDP হ্ৰাস পোৱা নাছিল, বৰ্তমান সময়ত GDP হ্ৰাস কিয় পালে। আজি দিনত 9খন ৰেলী যদি ঝাৰখণ্ডত এজন প্ৰধানমন্ত্ৰীয়ে কৰিব যাব লাগে তেনেহ'লে আপুনি গম পাব দেশৰ অৱস্থা ক'ত যাব। এজন প্ৰধানমন্ত্ৰী থাকিব লাগে তেওঁৰ নিজৰ দায়িত্বখিনিৰ ওপৰত তেওঁ ট্ৰেইন আহিব লাগে। অসমৰ প্ৰেক্ষাপটত চাওঁ, অসমৰ সামগ্ৰিক বিকাশৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়ে কাম কৰিব লাগে। আৰু সেইগৰাকী মুখ্যমন্ত্ৰী ডাঙৰীয়ে এতিয়া ৰাস্তাত খোজকাঢ়ি শান্তিৰে শ্লোগান আৰম্ভবলগীয়া চেষ্টা কৰিছে তেওঁলোকক ধৰাৰ প্ৰচেষ্টা কৰিবলৈ চৰকাৰে নিশ্চয় লাগিব। আৰু অশান্তি সিঁচিব বিচাৰিছে তেওঁলোকক শাস্তি দিয়ক চৰকাৰে, দিব লাগিব, তাত আমি একমত। কিন্তু আন্দোলনকাৰী অহিংস নীতিৰ বিশ্বাসী আন্দোলনকাৰীসকলৰ আন্দোলনকাৰীৰ ওপৰত অত্যাচাৰ কৰাটো আমি সমৰ্থন নকৰোঁ। কিন্তু এটা কথা যে অসম চুক্তিৰ কথা কৈ আছো, আমি জাতীয় চেতনা কথা কৈ আছো। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কি ভুল আছিল, কেতিয়া খণ্ডিকা কলেজৰ ছাত্ৰ ছাত্ৰীসকলে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যি ৰেলী ওলাইছিল, তেওঁলোকে যি কাৰ বিৰুদ্ধে আন্দোলন কৰিছিল, তাক আমি কৈছোঁ যে কেতিয়াও সেইটো মানে ভুল নহ'ব নোৱাৰে। সেইটো গণতান্ত্ৰিক অধিকাৰ চবৰে আছে। আমি এটা স্থিতি স্পষ্ট কৰিছোঁ, সেই স্থিতিৰ ক্ষেত্ৰত আমি অটল আছোঁ। আমি তেওঁলোকৰ স্থিতিটো দৈদল্যমান। চাব দেই, মই এটা কথাৰে প্ৰমাণ কৰিম আপোনাক ক'বলৈ বিৰতি লৈ লওক। সময় বাণিজ্যিক বিৰতিৰ পিছত মই পুনৰ উভতি আহিম। চাই থাকিব কেৱল প্ৰাগ নিউজ। খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত প্ৰাগ নিউজৰ নতুন অনুষ্ঠান যুৱকণ্ঠলৈ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। বিৰতিলৈ যোৱাৰ আগত অসম ছাত্ৰ মঞ্চৰ সভাপতি হীৰকজ্যোতি বৰাই কিবা ক'ব খুজিছিল। তেওঁ যোনটো কথা কৈছে, তেওঁ ছাত্ৰৰ লগত আছে, প্ৰতি সময়তে ছাত্ৰৰ লগত থাকে। ABVP ছাত্ৰৰ লগত থাকে। আৰু এটা কথা কৈছিলে, তেওঁলোকে হিন্দুত্ব বিশ্বগুৰু হোৱাৰ কথাটো কৈছিলে। হিন্দুত্ব নহয়, ভাৰতবৰ্ষ বিশ্বগুৰু। ভাৰত ঠিক আছে, ভাৰতবৰ্ষ বিশ্বগুৰু হোৱাৰ কথা ক'লে। প্ৰথম কথাটোলৈ আহোঁ, আমাক যেতিয়া অত্যাচাৰ কৰা হৈছিলে বা কৰি থকা হৈছে, তাৰপিছতো আজিলৈকে মই এটা বাইট নেদেখিলোঁ। আমি পূৰা মিডিয়াৰ লগত আমি পূৰা চাই থাকোঁ কোনে কি কৰিছে, কাৰণ এইখিনি আমি তথ্য ৰাখিব লাগিব, আমি কথা কোৱাৰ আগত দৰকাৰ। আজিলৈকে এজন বা ফেচবুকত এটা কমেণ্ট নেদেখিলোঁ বা একো নেদেখিলোঁ। মোৰ লিষ্টতে ABVP বহুত মেম্বাৰ্ছ আছে, আজিলৈকে নেদেখিলোঁ। এক নম্বৰ কথা মই কৈছোঁ শুনাৰ সহনশীলতাটো থাকিব লাগে। এই বস্তুটোৱে যোনটো হৈ আছে, শুনাৰ কোনো হেৰি নাই। কথাটো মোক কমপ্লিট কৰোঁ, নাছিলোঁ মাজত, চ' বেটাৰ টু কিপ কুৱাইট। ছেকেণ্ড কথাটো হৈছে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰা ভাৰতবৰ্ষক। ঠিক আছে, গোটেই পৃথিৱীখন ঘূৰিলে নৰেন্দ্ৰ মোদীয়ে। এতিয়া সেই তিনিখন যোনখন ৰাষ্ট্ৰৰ কথা কৈছে, আফগানিস্তান, পাকিস্তান, বাংলাদেশ, যদি ঘূৰিলে, ইমানখিনি ঘূৰিলে, সেই আদৰ্শটো তেনে তালৈ কিয় নিব নোৱাৰিলে? আপুনিতো বিৰিয়ানী খাই আহিলে পাকিস্তান আপোনাক ইমান ধুনীয়াকৈ যেতিয়া ৱেলকাম কৰিছে, আপুনি এইটো কওক। যদি ৰিলিজিয়াছ পাৰ্চিকিউশ্যন হৈ আছে, আপোনালোকে সেইবোৰ চাওক, সেইখন গভৰ্ণমেণ্টক ৰিলায়েবিলিটি কৰক। আপোনালোকৰ দায়িত্ব, আপোনালোকৰ মানুহখিনিক আপুনি ছেফগাৰ্ড দিয়া, সেইটো দায়িত্ব আমাৰ নহয়। আমাৰ ঠিক আছে, এতিয়া তেওঁলোকে কি কৰিছে, বহুত মই ABVP হওক বা BJP হওক, সিহঁতৰ এটা প্ৰপেগেণ্ডা দেখিছোঁ। পূৰা একদম দুখ লগা গান এটা লগাব, বেক চাইডে একদম পূৰা দুখ লগা মিউজিক, আৰু তাত দুখীয়া মানুহখিনি দেখুৱাব। মই টাচ অফ হিউমেনিটি মোৰ এটা NGO এটা মই চলাই আছোঁ, বিভিন্ন সময়ত খুব ছ'চিয়েল ৱৰ্ক কৰি থাকোঁ।
তাত যেতিয়া আমি খ্ৰীষ্টমাছ ডে লাষ্ট টাইম যেতিয়া আমি কাপোৰ দিবলৈ গৈছিলোঁ দাস নাথ বৰা শইকীয়া ৰাস্তাত পাইছোঁ ৰাস্তাত পৰি আছে সেই তেওঁলোকক দেখুৱাওক ইংলিছত কথা কয় সেই যোনজন আপোনাৰ এই GS ৰোডত সেই বাছ ষ্টপেজটোতে থাকে ইংলিছত কথা কয় তেওঁ মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ আজি তেওঁলোকৰ একো নাই কাৰণে মাটি বাৰী একো হেৰি নাই কাৰণে আজি চাকৰি বাকৰি নাপাই পেলাই আজি ৰাস্তাত সেই তেনেকৈ পৰি আছে তেওঁলোকক দেখুৱাওক তেওঁলোকৰ আমাৰ কিমান নিবনুৱা হৈ আছে আৰু এটা কথা এতিয়া JNU যোনটো কথা আহিলে JNU যোনটো তেওঁলোকক একিউজ কৰা হৈ আছে মই একিউজ কৰিছে বুলি বাৰু কৈছোঁ মই ইয়ালৈ অহাৰ আগত মই ভাবিছোঁ ABVP বস্তুটো কি মানে মই ভালকৈ জানিব বিচাৰিছোঁ তেওঁলোকৰ যেতিয়া মই চাইছোঁ ঠিক আছে আদৰ্শটো ঠিকে আছে কিন্তু যেতিয়া দেখিছোঁ উইকিপিডিয়াত আছে এতিয়া মই চাই ল'ব পাৰে তাত এক্টিভিটিজ বুলি যেতিয়া আহিছে ইনভলভমেণ্ট ইন ভাইলেন্স ইনভলভমেণ্ট ইন ভাইলেন্স আপুনি গোটেই লিষ্ট আপুনি পাই যাব মই এটা মানে কোনটো দিনত কোনটো হেৰি হৈছিল গোটেই লিষ্টখন উলিয়াই দিব পাৰোঁ এতিয়া প্ৰসংগলৈ আহোঁ কেপ আৰু কা মোক সেই দুটামান উত্তৰ দিলেই মই আৰু সুধিবলগীয়া এতিয়া মই ৰাকেশক সুধিছোঁ তেওঁ কেব ছাপোৰ্ট কৰে আৰু মোক যুক্তি লাগিব তেওঁ কিয় ছাপোৰ্ট কৰে আৰু অসমখন কেনেকৈ সেইটো লাগিব মোক খালি এটা উত্তৰ দিয়ক আমাৰ অসমৰ জিঅ'গ্ৰাফিকেল এৰিয়া কিমান বৰ্তমান অসমীয়া ভাষা কোৱা মানুহ কিমান আৰু বাহিৰৰ পৰা যিমানখিনি মানুহ আহিব তাত অসমীয়া ভাষা আৰু মোক এতিয়া কওক আপোনালোকে যে ছাপোৰ্ট কৰি আছে সেই কোনটো যুক্তিৰে আৰু আমাৰ জাতিটো আমাৰ ভাষাটো কেনেকৈ সংৰক্ষণ হ'ব আপুনি এইটো উত্তৰ দিয়ক এইকেইটা উত্তৰ বিচাৰিম বিৰতিৰ পিছত মই ABVPৰ সম্পাদক ৰাকেশ দাসৰ পৰা নিশ্চয় উত্তৰ বিচাৰিম যিটো উত্তৰ প্ৰশ্ন সুধিছে অসম ছাত্ৰ মঞ্চৰ পৰা খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত যুৱ কণ্ঠলৈ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আমি অনুষ্ঠান শেষ কৰিব বিচাৰিম ৰাকেশ দাস এণ্ডিং নিমাক ABVPৰ ফালৰ পৰা চাওক তেখেতে 4টা প্ৰশ্ন কৰিছিল মই কৈ লৈছোঁ প্ৰথমতে যে তেখেতে কৈছে যে অসমত অসমীয়া স্পিকিং মানুহ কিমান শতাংশ আছে 22% বৰ্তমান অসমীয়া স্পিকিং মানুহ আছে 28% বেংগলী স্পিকিং হিন্দু আছে 34% বেংগলী স্পিকিং মুছলমান আছে বাকী আদাৰ্ছ এতিয়া প্ৰশ্ন এটা হয় যে কাখন আমি কিয় সমৰ্থন কৰিছোঁ আমি অসমীয়া ভাষাৰ বিৰোধী নেকি বা আমি অসমীয়া স্পিকিং 22% আছে কিমান পাৰ্চেণ্ট আছে আপুনি কওকচোন আপুনি 2000 কথা অসমীয়া চিধা উত্তৰ লাগিব তেৰা বেকা নহয় চিধা উত্তৰ দি আছোঁ জিঅ'গ্ৰাফিকেল এৰিয়াটো মই এতিয়া ক'ব নোৱাৰিম মোৰ নলেজত নাই যদি আপুনি জানে আপুনি কৈ দিয়ক ৭৮,000 বৰ্গ কিলোমিটাৰ থেংক ইউ তেতিয়াহ'লে মই আজিৰ পৰা নতুন জ্ঞান পালোঁ দ্বিতীয় কথা তেজ আছে অসমীয়া তেজ আছে চিন্তা কৰিব শৰাইঘাটৰ ৰণ কিমান চনত হৈছিল শৰাইঘাটৰ ৰণ বিষয়টো কি হয় স্ত্ৰীৰ কাৰণে আহিম এদিন চিন্তা কৰিব নালাগে স্ত্ৰীৰ কাৰণে এতিয়া কথা হ'ল যে কাখন আমি কিয় সমৰ্থন কৰিছোঁ কাখন সমৰ্থন কৰাৰ বিষয়ে আজিৰ নহয় আমাৰ ইয়াৰ আগৰ পৰাই চলি আছে আপুনি বাৰে বাৰে কৈ আছোঁ যে বিজেপি চৰকাৰ অহাৰ কাৰণে আমি কাখন সমৰ্থন হৈছে এনেকুৱা নহয় বিজেপি চৰকাৰ নাথাকে আৰু দ্বিতীয় কথা যে কাও সমৰ্থন কৰিম অসমীয়া ভাষাও ইয়াত ৰক্ষা হ'ব লাগিব অসমীয়া জাতিৰ ৰক্ষা হ'ব লাগিব যেনেকুৱা যে ভূমি যেতিয়া খিলঞ্জীয়াৰ ভূমি সুৰক্ষা আইন নাই অসমীয়া ধ্বংস হ'ব কাৰণে আমি জাতি ৰক্ষা কাৰণেও অসমীয়া ধ্বংস কেতিয়াও হ'ব নিদিওঁ আৰু দ্বিতীয়জন কিন্তু দ্বিতীয়জন বিপুল বকুল কুমাৰ মহন্ত ইয়াত অসমত জীয়াই থাকিব নিদিওঁ আমি অসম বচাব নালাগে অসমৰ ৰাইজে অসম বচাব অসমৰ ৰাইজে অসম বচাব মুকলিকে কৈছে আপোনালোকে অসম চুক্তি নামানো কাৰণ এপ মানিলে 1971 চনৰ সেই ডেটটো পালন নহয় 87 চনত যে কা আহিছিল 87 চনৰ কাৰ কি তেওঁলোকে কিন্তু 87 চনত যে কা আহিছিল 6 নম্বৰ পালন কৰিব খুজিছে 87 চনত ৰক্ষা কৱচ দিয়া নিবিচাৰে নেকি আপুনি
খিলঞ্জীয়াৰ ৰক্ষা কৰ্চ পাঁচ বৈশালী নম্বৰ নোহোৱাকৈ ছয় নম্বৰটো আৰে কেনেকৈ পাঁচ হ'ব? নম্বৰ বিদেশী বহিষ্কাৰ কথা পাতিবলগীয়া আছে যিটো সময় অস্থিৰ সময় এই সময়ছোৱা আৰু সময়ছোৱা নিশ্চয় বহু ক্ষেত্ৰত অভিযোগ থাকিব প্ৰতি অভিযোগ থাকিব নিশ্চয় অসমৰ ৰাইজে বিচাৰ কৰিব সঁচা কোন মিছা কোন আৰু জাতিৰ বাবে কোনে যুঁজিছে নিশ্চয় অসমীয়া ৰাইজে বুজি পাব সেই কথা শেষত মই প্ৰাঞ্জল দৰ্শকসকলক ধন্যবাদ জনাইছোঁ যিসকল দৰ্শকে প্ৰায় এঘণ্টা সময় ধৰি আমাৰ অনুষ্ঠান উপভোগ কৰিলে আৰু আটাইকেইগৰাকী অতিথিক মই ধন্যবাদ জনাইছোঁ বহুখিনি কথা পতাৰ সুযোগ আছিল কিন্তু সময় বৰ কম গতিকে আমি সকলোখিনি কথা পাতিব নোৱাৰিলোঁ গতিকে আটাইকেইগৰাকী অতিথিক মই ধন্যবাদ জনাইছোঁ মই দেৱজিৎ ভূঞাই বিদায় মাগিছোঁ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ